নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি কৰি আছোঁ প্ৰেক্টিচ আৰু প্ৰেক্টিচত কেনেকৈ ডেন্স শিকিব লাগে। আজি আমাৰ প্ৰথম দিন আৰু প্ৰথম দিনতে আমাৰ ডেন্স শিকিবলৈ পাব। আহক আজি আমি প্ৰথম দিনত কি শিকোঁ চাই লওক। প্ৰথম দিনত আমি শিকিম ভৰিটো কমৰ কেনেকৈ লৰাব লাগে। কমৰটো কেনেকৈ লৰাব লাগে প্ৰথমে চাই ল'ব। প্ৰথম এনেকৈ সমান কৰিব। সমান কৰাৰ পিছত এটা ভৰি আগত দিব। আগত দি ভৰিটো 70% এনেকৈ ৰাখিব। ৰাখি ভৰিটো অলপ বেঁকাকৈ ৰাখিব দেই, অলপ বেঁকাকৈ ৰাখিব। আৰু ইদি যেটো ভৰিৰ আঙুলি কেইটা থাকে, আঙুলি কেইটা অলপ ওখ ৰাখিব আৰু গুৰিটো অলপ উঁচাকৈ ৰাখিব। আঙুলিটো তলত ৰাখিব। তাৰপিছত চাও এই যে আঙুলিটো যে আছে, এই আঙুলিটো অলপমান উঁচা ৰাখিব। কমৰ লৰাবলৈ হ'লে, আপোনালোকৰ ডেন্স শিকিবলৈ হ'লে, যিকোনো নাচ শিকিবলৈ হ'লে প্ৰথম আপোনালোকৰ কমৰটো স্লো হ'ব লাগিব। তো কেনেকৈ প্ৰথমে ভৰিটো অলপমান বেঁকা ৰাখিব। এই যে চাওক, এনেকৈ ৰাখিব। তো যদি আপোনাৰ কমৰটো নলৰে কেনেকৈ লৰাব, এনেকৈ মানে এইটো যেতিয়া আপুনি কমৰটো আগপিনে দিব, আপুনি এই ভৰিটো চিধা কৰিব। 1 2 3 4। কিন্তু এনেকুৱা এই যে কমৰটো এইটো যে এনেকৈ দিলে, কিন্তু আপুনি এনেকুৱা নকৰিব বা এনেকুৱা নকৰিব। মানে যেতিয়া আপুনি কমৰটো লৰাব সেই সময়ত আপোনাৰ বডিটো নলৰিব, কেৱল কমৰটোহে লৰিব। এই চাই লওক আমি কেনেকৈ শিকোঁ। এই চাওক, এই যে মই ৰেডি হৈছোঁ, কমৰটো অলপ বেঁকা কৰি দিছোঁ। এই চাওক, এই যে মই পিছপিনে কমৰটো লৈছোঁ, কাউণ্টিংটো আগপিনে কৰিম। কাউণ্টিং মানে হিচাপটো 1, মানে এই ভৰিটো চিধা কৰি দিলোঁ, কমৰটো অট'মেটিক লৰি গ'ল। এই চাওক 1 2 3 4। তো এনেকৈ আমি কমৰ লৰাটো শিকিব লাগিব। এই চাওক কেনেকৈ। এতিয়া আমি দুজনে লৰাম, আপোনালোক চাব। এই চাওক মই ড্ৰেছ কৰা নাই দেই, এনে শিকাই আছোঁ। 1 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8। এইটো হ'ল আমাৰ নাম্বাৰ 1। নাম্বাৰ 2ত চাব কেনেকৈ। ঠিক আমাৰ ভৰিটো এনেকৈ থাকিলে 1 2 কৰিলে, তো লাহেকৈ আগৰ ভৰিটো অলপ উঠাবলৈ চেষ্টা কৰিব। ঠিক আছে, এনেকৈ যেনেকুৱা 1 কৰিলোঁ, 1 2 দেখিছে। এই যে ভালকৈ লক্ষ্য কৰিব, 1 2 3 4। কিন্তু যেতিয়া আপুনি কৰিব এনেকুৱা কিন্তু নকৰিব। তো আপুনি যেতিয়া কমৰ লৰাব, কেৱল কমৰটো লৰিব 1 2। তো যেতিয়া আপুনি নাম্বাৰ 2ত আপুনি চাব, নাম্বাৰ 2 এইটো অলপ ভৰিটো ওখ কৰিবলৈ চেষ্টা কৰিব। ঠিক আগৰ দৰেই ভৰিটো থাকিব 1 2 3 4 5 6 7 8। এতিয়া চাওক আমি দুইজনে কৰি আছোঁ। 1 2 3 4 5 6 7 8। আকৌ এবাৰ 1
2 3 4 5 6 7 8 তো হৈ গ'ল এইটো তো আপোনালোকৰ কেৱল এটা ভৰি দি কৰিলে নহ'ব দুটা ভৰি দি কৰিব লাগিব তো এতিয়া আপুনি কৰক এইটো ভৰি দি 8 বাৰ প্ৰথম আমি 1 স্টেপটো কৰি লম এইটো ভৰি দি সেম একে কৰি লওক কৰাৰ পিছত 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এতিয়া আমি দ্বিতীয় স্টেপটো কৰিম দ্বিতীয় স্টেপটো কেনেকৈ কৰিব এই চাও দ্বিতীয়টো সেই একই সেম ভৰিটো এনেকৈ ৰাখিলে এনেকৈ 2 3 4 5 6 7 8 এনেকৈ দে দুজনে কৰি আছো চাই লওক 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 কিন্তু এনেকুৱা নহয় ভৰিটো আপুনি এনেকৈ নুঠাব এনেকৈ উঠালে ফিনিশিং নহব হালকা 1 2 3 4 তো এইটো আপোনাৰ হালকা হলে ভাল হ'ব এতিয়া আমি আপোনাক তৃতীয় স্টেপটো দেখাই দিম এক সপ্তাহত আপোনালোকে এই তিনিটা মুখস্থ কৰিব আমি এক সপ্তাহ পিছত আকৌ তিনিটা নতুনকৈ দিম এতিয়া এই তৃতীয়টো চাওক আমি 1 2 এইটো কৰিলো 1 2 এইটো কৰিলো 2 কি কৰিলো 2 আমি ভৰিটো লাহেকৈ উঠাই দিলো এতিয়া আমি 3 কি কৰিম 3 আমি পিছৰ ভৰিটো লাহেকৈ উঠাবলৈ চেষ্টা কৰিম কিন্তু এটি একেদিনে নহয় যে মই আজি নোৱাৰিলো কালি পাৰিম তেনেকুৱা নহয় এটো সময় লাগিব এক নাম্বাৰটো একদিন কৰিলে দুই দিন কৰিলে দুই নাম্বাৰটো পিছত আৰম্ভ কৰিলে তিন নাম্বাৰটো ইয়াৰ পিছত ষ্টাৰ্ট কৰিলে তেনেহলে আপোনালোকৰ হ'ব আপুনি যদি একেৰাহে কৰিব বিচাৰে তেনেহলে কিন্তু নহব দেই মনত ৰাখিব এতিয়া আমি তৃতীয়টো কেনেকৈ কৰিম 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 আমি পিছৰ ভৰিটো 1 2 3 4 5 6 7 8 এতিয়া আমি আগবাঢ়ি যাম 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 তো এনেকৈ লাহেকৈ এইটো যেতিয়া আমি কৰিলো ইয়াৰ লগতে 1 2 3 4 5 6 7 8 আমি লাহেকৈ পিছৰ ভৰিটো উঠাবলৈ চেষ্টা কৰিম তো তেনেহলে লাষ্ট কেনেকৈ হ'ব আমি এতিয়া তৃতীয় নম্বৰটো কৰি আগবাঢ়ি যাম হা তৃতীয় নম্বৰটো হা 1 2 3 4 5 6 7 8 নমস্কাৰ আজি এইখিনিয়ে আপোনালোকে এক সপ্তাহ পুৰা মুখস্থ কৰি লওক এক সপ্তাহ এই তিনিটা স্টেপ মুখস্থ কৰি আকৌ আমি আহা কিবাৰ আজি বুধবাৰ বৃষ্টিবাৰ আহা বৃষ্টিবাৰে আমি
আকৌ লগ পাম ইয়াতে।